নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম অনু ৰায়। আপুনি কোন ঠাইৰ পৰা আহিছে? হালাগুৰি ধুবুৰী ডিষ্ট্ৰিক্ট অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 19 ফেব্ৰুৱাৰী 2021। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইবিলাকৰে ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলে, সেই ভক্তি সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? লকডাউনৰ সময়ত মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল, বৰ্ণ টিবি। এইটো ওচৰৰ গাঁৱৰ তান্ত্ৰিক মান্ত্ৰিক আৰু বহুত কিবা কিবি চিকিৎসা কৰিছিলোঁ, তেতিয়াও ভাল হোৱা নাই। দিনে দিনে বাঢ়ি গৈ আছে বেমাৰটো। তাৰপিছত ধুবুৰী মেডিকেলত লৈ গ'লোঁ। ধুবুৰী মেডিকেলত ডক্টৰে ৰেফাৰ কৰিলে গুৱাহাটীত। তেতিয়া লকডাউনৰ সময়ত গুৱাহাটী মেডিকেলত পেচেণ্ট ভৰ্তি কৰা বন্ধ কৰি দিলে। এতিয়া ক'ত যাওঁ, কি কৰোঁ, ব্যৱসা বাণিজ্য বন্ধ, টকা পইচা হাতত নাই, কি কৰোঁ, বহুত টেনশ্যনত আছিলোঁ। তেতিয়া কিবা কাৰণত যোগাযোগ কৰি GNRC মেডিকেলত লৈ গ'লোঁ। GNRC মেডিকেলত চিকিৎসা কৰালে, এসপ্তাহমান ভৰ্তি আছিলোঁ তাত। চিকিৎসা কৰাৰ পিছত ডক্টৰে ক'লে এইটো বেমাৰ পেৰালাইচিছ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আৰু বহুত চিন্তা কৰিলোঁ, কি কৰোঁ কি নকৰোঁ। তাৰপিছত ডক্টৰে এক সপ্তাহমান ৰাখি ছুটি দিলে। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত এমাহ বিচনাত শুই থকা অৱস্থাতে থাকিল আৰু উঠিব নোৱাৰা হৈছিল। তেতিয়া এমাহৰ পিছত চেকআপত গৈছিলোঁ। এবছৰমান চেকআপত গৈ আছিলোঁ। তাৰপিছত এখন হাত এখন ভৰি পেৰালাইজ হৈছিল। তাৰপিছত আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে যে এইটো মেডিচিন দি ভাল নহ'ব, এতিয়া অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰাৰ মেচিন তাত নাই, GNRC মেডিকেলত নাই। GMCত পঠালে। GMCত গৈ বহুত কিবা কিবি কষ্ট ভুগিলোঁ আৰু বহুতকেইটা ডক্টৰে চালে, চবেই অপাৰেশ্যন কৰিবলৈ ক'লে। তাৰপিছত আৰু কি কৰোঁ, বহুত টেনশ্যন। টেষ্ট কৰাৰ 13 দিন 14 দিন মানে তাত থাকি টেষ্ট কৰিলোঁ, প্ৰাইভেটে টেষ্ট কৰিলোঁ টকা দি। তাৰপিছতো ডক্টৰে ক'লে অপাৰেশ্যন কৰিবই লাগিব। তাৰপিছত মেডিকেলত থকা অৱস্থাতে গুৱাহাটীৰ নামদান কেন্দ্ৰত গ'লোঁ। নামদান কেন্দ্ৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা ল'লোঁ। লোৱাৰ পিছদিনাখনে প্ৰমাণ পাইছিলোঁ। তাৰপিছত আহি নামদান কেন্দ্ৰত গৈ সুধিলোঁ যে আমাৰ ছোৱালী অপাৰেশ্যন কৰিবলৈ কৈছিল ডক্টৰ, এতিয়া কি কৰিম, টকা পইচাও নাই হাতত। এতিয়া তাৰ ভকতসকলে ক'লে যে একো টেনশ্যন নকৰিব, পৰমাত্মাক বিশ্বাস কৰি ভক্তি কৰি থাকক। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত আহি আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে এতিয়া অপাৰেশ্যন কৰিব নালাগে, মেডিচিন খাই ঠিক হ'ব। তেতিয়াৰ পৰাই সন্ত ৰামপালজী মহাৰাজৰ দয়া কৰিলে, তেতিয়াৰ পৰাই আমাৰ ছোৱালীজনী ঠিক হ'ল। এইটো আচৰিত কথা। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপোনাৰ ছোৱালীজনীৰ যি বৰ্ণ টিবি মাৰাত্মক ৰোগ আছিলে, তাৰ পৰা পৰিত্ৰাণ পালে। আৰু আপুনি এই জ্ঞানটো আচলতে কেনেকৈ প্ৰাপ্ত কৰিলে, কেনেকৈ পালে এই সন্ত ৰামপাল গুৰুমাজৰ যিটো জ্ঞান? যেতিয়া মোৰ ছোৱালীৰ এনেকুৱা হৈছিল বেমাৰ, তেতিয়া মোৰ হাজবেণ্ডে ইউটিউবত চালে, এজন ভকতৰ কথা শুনিলে যে তাৰো এইটো বেমাৰেই হৈছিল, বৰ্ণ টিবি। তাৰ আৰু গোটেই শৰীৰটো বৰ্ণ টিবি হৈ শৰীৰটো পানী হৈ গৈছিল। বৰ্ণ টিবি হ'লে শৰীৰ পানী হৈ গৈছিল। ডক্টৰে কৈছে যে ইয়াৰ ঠিক নহ'ব, কোনো বুদ্ধি নাই ঠিক হোৱাৰ। তাৰপিছত সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ সেইটো ভাল হৈছে, এতিয়া সুস্থ। তাৰপিছত আমাৰ ভকতজী আমি তিনিটাই নাম দীক্ষা ল'লোঁ। আৰু বৰ্তমান সেই বেমাৰটোৰ কাৰণে ডক্টৰৰ কাষলৈ নিব লগা হোৱা নাই? নাই, এতিয়া ডক্টৰৰ কাষত নাযাওঁ, মেডিচিনো নাখায়। এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চবে সুস্থ আছোঁ। আৰু ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে? পাইছোঁ, আৰ্থিক লাভ পাইছোঁ আৰু মানসিক লাভ পাইছোঁ। আৰু ঘৰত টেনশ্যন আছিল, আমাৰ ভকতজীৰ লগত মাজে সময়ে কেঁচালো হৈছিলোঁ মোৰ। এতিয়া সেইবিলাক নাই। সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব নাইকিয়া হৈ গৈছে। এতিয়া আমি সুখী আছোঁ। আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰিলে, যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে আৰু মন্ত্ৰ দিয়ে, সেইটো সৎভক্তি কৰি আমি লাভ পাইছোঁ। সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে বুলি আমি শুনিছোঁ।
আচলতে সন্ত ৰামপাল গোমাজে আপোনালোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিবলৈ মানা কৰে নে তেওঁলোকৰ সঠিক ভক্তি বিধি মন্ত্ৰ আপোনালোকক প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিবলৈ মানা নকৰে, তাৰ সঠিক শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে মৃতকৰ যি কৰ্মকাণ্ড, কোনো লোকৰ যদি মৃত্যু হয় তাত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে কিয় মানা কৰে এই কৰ্মকাণ্ডবিলাক কৰিবলৈ? কাৰণ শাস্ত্ৰ অনুসাৰে সেইটো প্ৰতিখন গ্ৰন্থতে লিখা আছে, গীতাতো মানা আছে শ্ৰাদ্ধ কৰিবলৈ। সেইকাৰণে ৰামপালজী মহাৰাজে সেইটো আমাক মানা কৰিছে। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুসাৰে কৈছে ভূতক পূজা কৰিলে ভূত প্ৰাপ্তি হয়, পিতৃ পূজা কৰিলে পিতৃ প্ৰাপ্তি হয়, আৰু পৰমাত্মাক পূজা কৰিলে পৰমাত্মা প্ৰাপ্তি হয়। আৰু আমাৰ ভাৰতবৰ্ষত যিহেতু লাখৰ তুলনাত গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি অসমৰ এগৰাকী সচেতন মহিলা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে যে ধাৰণ কৰিলে, আৰু বহুতো গুৰু আছে, সেইবিলাক গুৰু কোনো শাস্ত্ৰ প্ৰমাণ দিব নোৱাৰে আৰু ক'ব সৎভক্তি দিব নোৱাৰে। আৰু সন্ত ৰামপালজী মহাৰাজে প্ৰতিখন গ্ৰন্থই খুলি আঙুলি দি দেখাই দিয়ে। সেইকাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ সৎভক্তি পাই ভক্তি কৰি আছোঁ। আৰু আগতে আপুনি যি আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? নাই, একো লাভ হোৱা নাই। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰিছে, আপুনি সুখী অনুভৱ কৰিছেনে? হয়, আমি সুখী আছোঁ এতিয়া। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? যিহেতু আপুনি এই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপোনাৰ ছোৱালীজনী যি মাৰাত্মক ৰোগ হৈছিলে, সেই ৰোগৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱেও বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পালে। আপুনি দৰ্শকসকলক আজি কি বাৰ্তা দিব যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? মই বাৰ্তানো কি দিম? যেনেকুৱা আমি লাভ পাইছোঁ, মোৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক, আৰু মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল, সেইটোও লাভ পাইছিলোঁ। আৰু যিসকলে টিভিত চাই আছে, সকলো ভাই ভনীসকল, মোৰ নিচিনা আপোনালোকেও যদি লাভৱান হ'ব চায়, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ টিভিত বহুতো চেনেলত সৎসংগ আহি থাকে, আৰু মোবাইলতো ইউটিউব ফেচবুকত আহে। সেই সৎসংগ চাই আৰু জ্ঞান গঙা পুথিখন পঢ়ি চাই আপুনিও জ্ঞান লাভ কৰক আৰু মোৰ নিচিনা লাভৱান হওক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আৰু টিভিত বহুতো চেনেলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, আৰু মোবাইলতো আহে। মোবাইল সকলো ঘৰে ঘৰে আছে, টিভিও আছে। সৎসংগ চাওক আৰু শুনক, আৰু জ্ঞানগঙা পুথিখন পঢ়ক। আৰু সৎসংগৰ নিজত হালধীয়া শাৰী এটা আহে, সেইটো নাম্বাৰত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। ধন্যবাদ থাকিল। সৎ সাহেব।